আপোনাৰ ছালৰ সৌন্দৰ্য বঢ়োৱাত নাৰিকল তেলে কিমান সহায় কৰিব পাৰে আপুনি জানেনে? অকণমান নাৰিকল তেলে সহজে ছালৰ ৰূপ সলনি কৰিব পাৰে। মাত্ৰ এই নাৰিকল তেল সঠিকভাৱে ব্যৱহাৰ কৰিব জানিব লাগে। তে জানো আহক গৰমৰ দিনত নাৰিকল তেল কেনেকৈ লগালে স্কিনৰ পৰা ক'লা দাগ দূৰ কৰি মুখলৈ গুলপীয়া উজ্জ্বলতা আনিব পাৰোঁ। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ গৰমৰ দিনত আপোনালোকে নাৰিকল তেল কেনেকৈ স্কিনত লগালে স্কিনৰ সৌন্দৰ্য বঢ়াব পাৰিব। স্কিনখনত বহুত ধৰণৰ সমস্যা আহে গৰমৰ দিনত, সেই সমস্যাবোৰ কেনেকৈ আপোনালোকে নাৰিকল তেলেৰে দূৰ কৰিব পাৰিব। ধুনীয়া ছাল এখন পোৱাটো ইমান সহজ নহয়, গতিকে এই ছালৰ সৌন্দৰ্য বঢ়াবৰ কাৰণে নাৰিকল তেল স্কিনত লগাব লাগে আমি সকলোৱে জানো, কিন্তু নাৰিকল তেল কি পদ্ধতিৰে কেনেধৰণে কি ছিজনত কেনেকৈ লগাব লাগে আমি বহুতে নাজানো। গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক সেইটোকে জনাম যে গৰমৰ দিনত আপোনালোকে নাৰিকল তেল আমাৰ স্কিনত কেনেকৈ ব্যৱহাৰ কৰিম। আজিৰ এই নাৰিকল তেলৰ ৰেমেডিটো মই দুটা ষ্টেপত আপোনালোকক দেখুৱাম। দুইটা ষ্টেপে বহুত জৰুৰী হয়, আপোনালোকে দুইটা ষ্টেপ কৰিব লাগিব। আপোনালোকে সেইকাৰণে এই ভিডিঅ'টো শেষলৈকে চাই যাব, তেতিয়া আপোনালোকে দুইটা ষ্টেপ সম্পূৰ্ণকৈ দেখা পাব আৰু আপোনালোকে আপোনালোকৰ স্কিনত সেইটো ব্যৱহাৰ কৰিব পাৰিব। তে আহক জানো গৰমৰ দিনত এই নাৰিকল তেলটো কেনেকৈ আমাৰ ছালত ব্যৱহাৰ কৰিব লাগে। নাৰিকল তেলৰ এই ৰেমেডিটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ এই ৰেমেডিটো বনাই দেখুৱাম। তে ব'লক চাওঁ কেনেকৈ নাৰিকল তেল আমাৰ স্কিনত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া মই এই নাৰিকল তেলৰ ৰেমেডিটো বনাবৰ কাৰণে এটা পেৰাচুট নাৰিকল তেল লৈছোঁ। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ নাৰিকল তেল ল'ব পাৰে। এতিয়া মই এটা বাতি আনিছোঁ আৰু এই বাতিটোতে মই জোখমতে এতিয়া নাৰিকল তেল ল'ম। মই প্ৰায় এচামুচৰ জোখাৰে নাৰিকল তেল লৈছোঁ। আপোনালোকে এচামুচৰ জোখাৰে নাৰিকল তেল ল'ব। নাৰিকল তেল আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়, ক'লা দাগ দূৰ কৰিবৰ কাৰণে, স্কিনখনৰ বলিৰেখা দূৰ কৰিবৰ কাৰণে বহুত ভাল। ইয়াৰ পাছত মই আনিছোঁ এটা নেমু। এই নেমুটো মই এচিটি নেমু কাটি লৈ এচিটি নেমুৰ পৰা তাৰ ৰসটো উলিয়াই ল'ম। নেমুৰ ৰস 2 পৰা 3 চামুচমান লাগিব। এতিয়া মই 2-3 চামুচ নেমুৰ ৰস এয়া নাৰিকল তেলৰ লগত মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াতে মিক্স কৰিম এয়া গোলাপ জল। গোলাপ জল লাগিব আমাক আধা চামুচৰ জোখাৰে। মই আধা চামুচৰ জোখাৰে গোলাপ জল ইয়াতে মিক্স কৰি দিলোঁ। ভালকৈ গোটেইকেইটা বস্তু মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ আৰু এটা বাতি। এই বাতিটোতে মই এই ৰসখিনি এতিয়া দুভাগ কৰি ভগাই ল'ম। এই দুটা বাতিত যে মই দুভাগ কৰি ভগাই ল'লোঁ, এই দুভাগে মই দুটা ষ্টেপ কৰিম। দুইটা ষ্টেপ আপোনালোকক মই দেখুৱাম আৰু কি ইয়াত মিক্স কৰি পেলাই ষ্টেপ দুটা কেনেকৈ কৰিব লাগে, সঠিকভাৱে কেনেকৈ স্কিনত কৰিলে স্কিনৰ উজ্জ্বলতা বাঢ়িব, ক'লা দাগ যাব, সেইটো মই আপোনালোকক ভিডিঅ'টো পিছলৈ দেখুৱাম। চাওঁ ব'লক। এতিয়া আপোনালোকে দেখিলে নাৰিকল তেলৰ লগত মই দুবিধ বস্তু মিক্স কৰিলোঁ। মিক্স কৰাৰ পাছত মই এনেকৈ দুটা ভাগত ভগাই ল'লোঁ। এতিয়া মই এই দুটা ভাগ দুটা ষ্টেপত ব্যৱহাৰ কৰিম। প্ৰথমতে এটা ব্যৱহাৰ কৰিম, তাৰ পাছত এটা ব্যৱহাৰ কৰিম। প্ৰথমে মই এই ভাগটো ল'লোঁ। এই ভাগটো এতিয়া মই স্কিনখন ক্লিন কৰি ল'ম। ক্লিন কেনেকৈ কৰিব লাগে সেইটো আপোনালোকক দেখুৱাম। ক্লিন কৰাৰ আগতে এখন তিতা টাৱেল লৈছোঁ। এই টাৱেলখনেৰে মই মুখখন মুচি ল'ম। ক্লিন কৰাৰ আগতে মুখখন আপোনালোকে ধুই ল'ব পাৰে, নহ'লে এখন তিতা টাৱেলেৰে এনেকৈ মুখখন মুচি ল'ব পাৰে। হৈ গ'ল মোচা। হৈ যোৱাৰ পাছত এতিয়া মই এইটো আকৌ এবাৰ মিক্স কৰি লৈছোঁ। মিক্স কৰি লৈ মুখত লগাম। লগাই লোৱাৰ পাছত 2 মিনিট এনেকৈ আপোনালোকে মাছাজ কৰিব। যদি আপোনালোকৰ স্কিনখন খুব বেছিকৈ ড্ৰাই, তেতিয়াহ'লে আপোনালোকে নাৰিকল তেলৰ লগত নেমু নিমিহলাই আপোনালোকে নেমুৰ ঠাইত আপোনালোকে অকণমান কেঁচা গাখীৰ লৈ ল'ব আৰু লগতে গোলাপ জল অকণমান লৈ ল'ব। এই 3 বিধ বস্তু মিক্স কৰিব। আৰু যিসকলৰ অইলি স্কিন বা নেমু স্কিনত লগালেও আপোনালোকৰ একো প্ৰব্লেম নহয়, তেতিয়াহ'লে আপোনালোকে নাৰিকল তেলৰ লগত নেমু মিহলাব পাৰে। আৰু যদি নাৰিকল তেলৰ লগত নেমু মিহলাই লগালে আপোনালোকৰ স্কিনৰ প্ৰব্লেম আহে, তেতিয়াহ'লে আপোনালোকে নেমুটো স্কিপ কৰিব পাৰে।
2 মিনিট মাসাজ হৈ গল 2 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই তিতাই লোৱা টাৱেল খনেৰে আকৌ এবাৰ মুখখন মচি লম স্কিনখন ক্লিন কৰি লোৱাৰ পাছত যদি আপোনালোকে এনেকৈ তিতা টাৱেল এখনেৰে মুখখন ভালকৈ মচি লয় তেতিয়া আপোনালোকৰ স্কিনখন ডিপ ক্লিন হ'ব স্কিনত লাগি থকা যিবোৰ ধূলি বালি প্ৰদূষণ লেতেৰা সকলোবোৰ সাফা হৈ যাব এতিয়া মই মুখখন মচি হৈ গল মুখখন মচি হৈ যোৱাৰ পাছত আপোনালোকে যেতিয়া স্কিনখন চুব ইমান ধুনিয়া সফট লাগিব খুব সাফা সাফাও লাগিব এনেকৈ আপোনালোকে স্কিনখন ক্লিন কৰি ল'ব এটা ক্লিনজিং হৈ গল ক্লিনজিং হোৱাৰ পাছত বাকি মই বাটিটোত থৈ দিয়া যিখিনি নাৰিকল তেল গোলাপ জল আৰু নেমু ৰস আছিল সেইখিনিত মই এতিয়া দুবিধ বস্তু মিক্স কৰিম তাৰে এবিধ হৈছে এটো বেসনো মিক্স কৰিব পাৰে আপোনালোকে আৰু নহলে পিঠাগুৰি মিক্স কৰিব পাৰে নহলে আপোনালোকে আটাও মিক্স কৰিব পাৰে যি সকলৰ স্কিনত খুব বেছিকৈ ফেচিয়েল হেয়াৰ আছে বা নোম আছে আপোনালোকৰ স্কিনত নোম যদি উঠাব বিচাৰে তেতিয়া হলে আপোনালোকে আটা মিক্স কৰিব আৰু যি সকলৰ স্কিনত বেছিকৈ নোম নাই আপোনালোকে বেসন বা পিঠাগুৰি মিক্স কৰিব এতিয়া মই বেসন মিক্স কৰিছো এচামুচৰ জোখাৰে এয়া মই এচামুচৰ জোখাৰে বেসন ললো বেসন লোৱাৰ পাছত এনেকৈ মিক্স কৰি লৈছো এতিয়া এই বেসনৰ লগত মই মিক্স কৰিম অকনমান এয়া এলোভেৰা জেল এলোভেৰা জেল ললো মই আধা চামুচৰ জোখাৰে আপোনালোকৰ ঘৰত যদি এই কিনা এলোভেৰা জেলটো নাই তেতিয়া হলে আপোনালোকৰ ঘৰত যদি কেঁচা এলোভেৰা পাত আছে তেতিয়া হলে নেচাৰেল যেটো পাত তাৰ পৰা জেলটো উলিয়াই ললেও হ'ব এতিয়া মই গোটেই কেইটা বস্তু মিক্স কৰি লৈছো এতিয়া এইটো ৰেডি হৈ গল খুব বঢ়িয়া এটা নাৰিকল তেলৰ ফেস পেক এই নাৰিকল তেলৰ ফেস পেকটো আপোনালোকে স্কিনত এতিয়া লগাব এই লগোৱাৰ পদ্ধতিটো মই আপোনালোকক দেখাই দিছো এতিয়া মই ফেস পেকটো খুব ভালকৈ লগাই ললো লগাই পেলাই এনেদৰে আপোনালোকে 5 মিনিট মাসাজ কৰিব এনেদৰে মাসাজ কৰিলে স্কিনখনত ভাল এটা স্কাৰ্বৰ কাম কৰে আৰু লগতে আমাৰ স্কিনত যদি সানবাৰ্ন আছে বা সানটেন হৈছে বা স্কিনত যদি কলা ডাৰ্ক স্পট হৈছে সেইবোৰ লাহে লাহে নাইকিয়া হ'ব এতিয়া এই ফেস পেকটো লগাই মই 5 মিনিট মাসাজ কৰি ললো মাসাজ কৰা হৈ গল 5 মিনিট মাসাজ কৰাৰ পাছত এই ফেস পেকটো এতিয়া মই 20 মিনিট এনেকৈ মুখত লাগি থাকিবলৈ দিম আপোনালোকক হেদৰে 20 মিনিট এই ফেস পেকটো লগাই ৰখাই থব 20 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব ঠাণ্ডা পানীৰে মুখখন ধোৱাৰ পাছত আপোনালোকে নিজৰ যেটো ময়শ্চাৰাইজাৰ লগাই সেই ময়শ্চাৰাইজাৰ লগাব আৰু ময়শ্চাৰাইজাৰ লগোৱাৰ 15 মিনিট পাছত আপোনালোকে স্কিনত সানস্ক্ৰিন লগাব স্কিন নলগাই যদি আপোনালোকে ঘৰৰ বাহিৰলৈ যায় বা ৰ'দলৈ ওলাই তেতিয়া হলে আপোনালোকৰ স্কিনখনত সানবাৰ্ন হ'ব সানটেন হ'ব আৰু সেই সানবাৰ্ন সানটেনৰ পৰা আপোনালোকৰ স্কিনখনত পিগমেন্টেশনৰ আৰম্ভ হ'ব গতিকে আপোনালোকে ঘৰৰ বাহিৰলৈ ওলালে ৰ'দলৈ ওলালে আপোনালোকে সানস্ক্ৰিন লগাইহে ওলাব আজিৰ এই ভিডিওটোত মই আপোনালোকক খুব বঢ়িয়া এটা নাৰিকল তেলৰ ৰেমেডি স্কিনত লগাই দেখুৱালো আপোনালোকে নিশ্চয় এই ৰেমেডিটো ভাল পাইছে যদি ভাল পাইছে নাৰিকল তেলৰ এই ৰেমেডিটো তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা টিপছৰ সৈতে নতুন এটা ভিডিওৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ